নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো আজি এটা সৰু ইনফৰমেশ্যন দিবলৈ এই ভিডিঅ'টো বনোৱা হ'ল। ইনফৰমেশ্যন মানে আপোনালোকে বহুতে চাগে এইবাৰ আসাম পুলিচত এপ্লাই কৰিছে, দৌৰি আছে, দিন ৰাত কষ্ট কৰি আছে, ৰানিং কৰি আছে। তো সকলোৱে ভাবি আছে চাগে এক্সাম মানে ৰানিং কেতিয়া হ'ব, সকলোৱে ভাবি আছে কেতিয়া ৰানিং হ'ব, কেতিয়া আমি দৌৰিব পাম। সকলোৱে চাগে এইটোৱে প্ৰশ্ন, কেতিয়া হ'ব, যিহেতু এতিয়ালৈকে ডেট ওলোৱা নাই কেতিয়া ৰানিং হ'ব, কি হ'ব। তো তাৰে বিষয়ে কিছু কথা ক'বলৈ এই ভিডিঅ'টো বনোৱা হ'ল। আপোনালোকে দৌৰি থাকক, কষ্ট কৰি থাকক, ডেট খুব জলদিয়ে ওলাব, খুব সম্ভৱ মানে আপোনালোকে ভাল খবৰ এটা পাব পাৰে। আপোনালোকে যিহেতু গম পাইছিলে চাগে, আমাৰ যোৱা বছৰ 2023ত আসাম ফৰেষ্টত ভেকেঞ্চি কিছুমান ওলাইছিলে। আসাম ফৰেষ্ট নহয়, আসাম পুলিচে ওলাইছিলে, ফৰেষ্টৰ SI ওলাইছিলে আৰু ফৰেষ্ট গাৰ্ড আৰু APF ওলাইছিলে, আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ। যিহেতু মই APFত আছোঁ, বাকী সকলোবোৰ আসাম ফৰেষ্টৰ SI আৰু গাৰ্ড এইবিলাকৰ যিহেতু মানে পাছিং আউট পিৰিয়ড হৈ গ'ল, POP হৈ গ'ল। বাকী থাকিলে আমাৰ আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ AFPF। আমাৰ এতিয়ালৈকে POP হোৱা নাই, যিহেতু আমাৰ 9 মাহ ট্ৰেইনিং আছিলে। 9 মাহ পিছত আমাৰ POP হোৱা কথা আছিলে। কিছুমান অসুবিধাৰ ফলত আমাৰ POPটো নহ'ল। এতিয়া প্ৰায় এবছৰে হৈ গ'ল। আমাৰ যোৱা 2023ৰ 1 জুন তাৰিখে আমি জইন কৰিছিলোঁ। এতিয়া এবছৰ কমপ্লিট হ'ব আৰু আজি 31 মে', কাইলৈ এবছৰ কমপ্লিট হ'ব। সেয়েহে আমাৰ জুনৰ 15 তাৰিখে আমাৰ আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ APFৰ POP হ'ব, পাছিং আউট পিৰিয়ড দেৰগাঁৱত হ'ব। POPটো আমাৰ চেণ্ট্ৰেল POP হ'ব, মানে অল অসমত যিমানবিলাক পাইছিলে 2023ত, মানে APFত যিমানবিলাক আমাৰ পাইছিলে চব চেণ্ট্ৰেল একলগ POP হ'ব দেৰগাঁৱত 15 তাৰিখে। আৰু আমাৰ পাছিং আউটটো চাবলৈ আহিব আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা, আমাৰ তেখেতে আহিব চাবলৈ POPটো। তেতিয়া হয়তো আমাৰ মামাই মানে ক'ব পাৰে কেতিয়া ৰানিং হ'ব, এক্সাম কেতিয়া হ'ব, এই বিষয়ে ইনফৰমেশ্যন দিব পাৰে। আৰু নেক্সট ক'ত কিমান তেনেকুৱা ভেকেঞ্চি ওলাব, আসাম পুলিচত ওলাব নে ফৰেষ্টত ওলাব নে ক'ত কি ওলাব, SI কিমান ওলাব, সেইবিলাক চাগে ইনফৰমেশ্যন দিয়ে দিব। ক'ত কিমান ভেকেঞ্চি কেনেকৈ বাঢ়িল, এইটো ইনফৰমেশ্যন আপোনালোকে 15 তাৰিখে খুব সম্ভৱ পাব পাৰে। মানে নিশ্চিতভাৱে কষ্ট কৰি থাকক, ৰানিং কৰি থাকক, যিমান পাৰে সিমান কষ্ট কৰি থাকক। যিহেতু কম্পিটিশ্যন বহুত টাফ হৈ আছে, চাকৰি পোৱাটো বহুত কষ্ট হৈ আছে। যিমান পাৰে সিমান কষ্ট কৰক। ডেট কেতিয়া আহিব এইটো টেনশ্যন নলৈ, মানে কষ্ট কৰি থাকক। খুব সম্ভৱ আপোনালোকে 15 তাৰিখে ৰিজাল্ট পাই যাব, কেতিয়া ৰানিং হ'ব, কি হ'ব, আৰু ভেকেঞ্চি ক'ত কিমান বাঢ়িব, কিমান ভেকেঞ্চি ক'ত ওলাব, এইবিলাক সকলোবোৰ তথ্য 15 তাৰিখে আপোনালোকে পাই যাব। তো 15 তাৰিখলৈকে অপেক্ষা কৰক আৰু কষ্ট কৰি যাই থাকক। যিমান পাৰে সিমান কষ্ট কৰক, ৰানিং কৰক, দিন ৰাত ৰানিং কৰক। এতিয়া 15 তাৰিখে আমাৰ POP দেৰগাঁৱত হ'ব, চেণ্ট্ৰেল POP। আপোনালোকে যদি পাৰে আহিব চাবলৈ, আহিলে নিশ্চয় লগ পাম আমি। এইখিনিয়ে ইনফৰমেশ্যন দিবলৈ আছিলে যে আপোনালোকৰ ৰানিং কেতিয়া হ'ব। ৰানিং যিহেতু ডেট এতিয়ালৈকে ওলোৱা নাই, 15 তাৰিখে আপোনালোকে ৰানিং বাকী চবৰ ডেট আপোনালোকে 15 তাৰিখে পাই যাব। সকলোৰে সপোন হয়তো বেলেগ বেলেগ। কিছুমানে চাগে আসাম পুলিচৰ কাৰণে কষ্ট কৰি আছে, কিছুমানৰ আকৌ আসাম কামাণ্ডত যাব মন। জনাব আপোনালোকে ক'ত মানে আপোনালোকৰ সপোন আছে। আসাম পুলিচত যাব সপোন আছে নে কামাণ্ডত যাবলৈ সপোন আছে, নে আসাম ফৰেষ্টত যাবলৈ সপোন আছে। ফৰেষ্টৰো ভাগ আছে, ফৰেষ্টৰ SI আছে, ফৰেষ্টৰ গাৰ্ড আছে, আৰু ফৰেষ্টৰ এইবাৰ নতুনকৈ খুলিলে AFPF। যিহেতু AFPFতে মই আছোঁ, আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ। আপোনালোকে জনাব কমেণ্ট কৰি আপোনালোকে কিহৰ কাৰণে কষ্ট কৰিছে আৰু সপোন কি আপোনালোকৰ, পুলিচ নে কামাণ্ডো নে ফৰেষ্টাৰ। তো দৌৰি থাকক, যিমান পাৰে সিমান কষ্ট কৰি থাকক। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, এটা সৰু ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। এইটোৱে ইনফৰমেশ্যনটো এইখিনিয়ে আছিলে। কষ্ট কৰি থাকক, ৰানিং কৰি থাকক। খুব সম্ভৱ 15 তাৰিখে আপোনালোকে ভাল খবৰ এটা পাব পাৰে, আৰু নতুন ভেকেঞ্চিও ওলাব পাৰে খুব সম্ভৱ 15 তাৰিখলৈকে। তো ৱেইটিং কৰি থাকক 15 তাৰিখলৈকে, আৰু কষ্ট কৰি থাকক, দৌৰি থাকক, যিমান পাৰে সিমান কষ্ট কৰি থাকক। আৰু
কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে, ৰানিং কেনেকুৱা চলি আছে, লং জাম্প কেনেকুৱা চলি আছে। মই এক্সপিৰিয়েঞ্চ হিচাপে কওঁ, আপোনালোকে যদি আসাম পুলিচ কামাণ্ডো এইবিলাকত ইণ্টাৰভিউ দিব আপোনালোকক খুব মানে এক্সিলেণ্ট লাগিবই। কম্পিটিশ্যন যিহেতু বহুত টাফ হৈ আছে, কম্পিটিশ্যন এক্সিলেণ্ট লাগিবই। লং জাম্পতো এক্সিলেণ্ট লাগিবই চিয়'ৰ। সেইটো মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ আৰু লং জাম্পত এক্সিলেণ্ট থাকিলে ভাল আৰু এইখিনিয়ে ভিডিঅ'টো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ' এইখিনিয়ে। তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিৰ ভিডিঅ' এইখিনিয়ে। বাই বাই, জয় হিন্দ।